HS সেকেন্ড ইয়াৰ লজিক এণ্ড ফিলচফিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে 1 মাৰ্কৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ এই ভিডিঅ'টোত ডিছকাশ্যন কৰা হৈছে। কুৱেশ্যনসমূহ বিগত বৰ্ষৰ কুৱেশ্যন পেপাৰ্ছ আৰু তোমালোকৰ পাঠ্যপুথিৰ আধাৰত নিৰ্বাচন কৰা হৈছে। ভিডিঅ'টোত আলোচনা কৰা প্ৰশ্ন উত্তৰসমূহ PDF আকাৰত উপলব্ধ আছে। PDFৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। PDFটো অপেন কৰোঁতে এটা 8 ডিজিটৰ পাছৱৰ্ডৰ প্ৰয়োজন হ'ব। এই পাছৱৰ্ডটো তোমালোকে ভিডিঅ'ৰ মাজত পাৰ্টকৈ 4টা ভাগত পাই যাবা। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। 1 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰকল্পৰ স্তৰ কেইটা? উত্তৰ 4টা। দ্বিতীয় কুৱেশ্যনটো হৈছে প্ৰকল্পৰ প্ৰথম স্তৰটো কি? উত্তৰ প্ৰাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ। 3 নম্বৰ কুৱেশ্যনটো প্ৰকল্পৰ দ্বিতীয় স্তৰটো প্ৰকল্প গঠন আৰু 4 নম্বৰ কুৱেশ্যনটো প্ৰকল্পৰ তৃতীয় স্তৰটো কি? উত্তৰ হ'ব নিগমনাত্মক পদ্ধতিৰ প্ৰয়োগেৰে সিদ্ধান্ত নিৰ্ধাৰণ। 5 নম্বৰ কুৱেশ্যনটো প্ৰকল্পৰ চতুৰ্থ স্তৰটো কি? উত্তৰ হ'ব প্ৰমাণীকৰণ। 6 নম্বৰ কুৱেশ্যনটো হৈছে ভৱিষ্যতবাণী কৰিব পৰাটো প্ৰকল্পৰ এটা কি? এনচাৰ হ'ব ভৱিষ্যতবাণী কৰিব পৰাটো বৈধ প্ৰকল্পৰ এটা চৰ্ত। 8 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰকল্পৰ প্ৰমাণীকৰণ কেই প্ৰকাৰৰ? উত্তৰ হ'ব 2 প্ৰকাৰৰ। নম্বৰ কুৱেশ্যনটো হৈছে মিলে কেইটা আগমন পদ্ধতি স্বীকাৰ কৰিছে আৰু সেইবোৰ কি কি? উত্তৰ হ'ব 5 প্ৰকাৰৰ। অন্বয় পদ্ধতি, ব্যতিৰেকী পদ্ধতি, মিশ্ৰ পদ্ধতি বা অন্বয় ব্যতিৰেকী পদ্ধতি, সহপৰিৱৰ্তন পদ্ধতি আৰু পৰিশেষ পদ্ধতি। 9 নম্বৰ কুৱেশ্যনটো হৈছে অপহৰণ পদ্ধতি বুলিলে কি বুজা? এনচাৰ হ'ব অপহৰণৰ পদ্ধতি হ'ল কাৰ্যকৰণ সম্বন্ধত অপ্ৰাসংগিক বিষয়সমূহ বৰ্জন কৰা কিছুমান পদ্ধতি। অপহৰণ শব্দৰ অৰ্থ হ'ল বাদ দিয়া বা বৰ্জন কৰা। এই বাদ দিয়া বা বৰ্জন কৰা শব্দই কাৰ্যকৰণ সম্বন্ধ অনুসন্ধানত আকস্মিক বা অপ্ৰাসংগিক বিষয়সমূহ বৰ্জন কৰাক বুজায়। যদি ইয়াক বিতংভাৱে তোমালোকে বুজিব খোজা তেনেহ'লে ইয়াৰ বাবে এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই থোৱা আছে, যাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে সেই ভিডিঅ'টো গৈ চাব পাৰা। সেই ভিডিঅ'টোত মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা আছে। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো হৈছে ব্যতিৰেকী প্ৰণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়? উত্তৰ হ'ব 2টা দৃষ্টান্ত। মিলৰ ব্যতিৰেকী পদ্ধতি অপহৰণৰ কোন সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত? এই কুৱেশ্যনৰ এনচাৰটো তোমালোকে পাৰিবা, মোক কমেণ্ট কৰি জনাবাচোন। 12 নম্বৰ কুৱেশ্যনটো হৈছে একমুখী সহপৰিৱৰ্তন কাক বোলে? এনচাৰ হ'ব কোনো এটা ঘটনাৰ পৰিমাণৰ হ্ৰাস বৃদ্ধিৰ লগে লগে যদি আন এটা ঘটনাৰ পৰিমাণৰো হ্ৰাস বৃদ্ধি হয় তেনেহ'লে তাক একমুখী বা প্ৰত্যক্ষ সহপৰিৱৰ্তন বোলে। 13 নম্বৰ কুৱেশ্যনটো হৈছে বিপৰীতমুখী সহপৰিৱৰ্তন কাক বোলে? এনচাৰ হ'ব এটা ঘটনাৰ পৰিমাণ হ্ৰাস হ'লে যদি আন এটা ঘটনাৰ পৰিমাণ বৃদ্ধি হয়, নতুবা ঘটনাটোৰ পৰিমাণৰ বৃদ্ধিৰ লগে লগে যদি আন এটা ঘটনাৰো পৰিমাণৰ হ্ৰাস হয় তেনেহ'লে তাক বিপৰীতমুখী সহপৰিৱৰ্তন বোলে। 14 নম্বৰ কুৱেশ্যনটো হৈছে অন্বয় পদ্ধতিৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়? এনচাৰ হ'ব অন্ততঃ 4টা দৃষ্টান্ত। 15 নম্বৰ কুৱেশ্যনটো হৈছে মিশ্ৰ অন্বয় ব্যতিৰেকী প্ৰণালীৰ বাবে কেইটা দৃষ্টান্তৰ প্ৰয়োজন হয়? এনচাৰ হ'ব 3টা দৃষ্টান্ত। 16 নম্বৰ কুৱেশ্যনটো হৈছে অন্বয় প্ৰণালীৰ সিদ্ধান্ত নিশ্চিতনে? এনচাৰ হ'ব অন্বয় প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত নহয়। 17, 18, 19 আৰু 20 নম্বৰ কুৱেশ্যনৰ এনচাৰ কেইটা তোমালোকে PDFটোত পাই যাবা। এই ভিডিঅ'টোত আমি ইমানেই আলোচনা কৰিলোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ ইমানেই। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।